জগত গুরু করি প্রবেশ অঙ্গে ওই কাঠনি ঠান্ডাও আরে পিতৃ মাতৃ বন্ধি কঙ্খ কারাগারে গারে কি রূপে উদ্ধার করে চিনতে মনে মনে কৃষ্ণ বলরাম ও হরি রে নারায়ণ
আলো ভাই সলগাই খজ বৃন্দাবনে জিধে 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 তাতা কিরি তা হে আলো ভাই সলগাই খজ বৃন্দাবনে ভাইরে ভাই দেখো গয়া আনন্দ নয়নে গালু ভাই সরগাই খোঁজা বৃন্দাবনে ও সরগাই খোঁজা বৃন্দাবনে ও গভীরে জয় গম্বা লাগে ভাইরে ভাই বিনোদনী দিছে ভাবে থামে আরু ভাই সরগাই খোঁজা বৃন্দাবনে ও জিধে জিধে বজর বজাৰ ভাই গম্বৰে ভাইৰে ভাই হব মুখিদৰে আৰু ভাই সৰগাই খোঁজা বৃন্দাবনে ও জিধে জিধে বজর বজাৰ ভাই গম্বৰে ভাইৰে ভাই কহয়বা হব মুখিদৰে আৰু ভাই সৰগাই খোঁজা বৃন্দাবনে ও জিধে জিধে ও Hul dinak kaki kitau. Hul.
ধিনা ধিনা খিতা দিদি ধিনা ধে থেই তাক দিথেই তাক Taki thei thính nào khi tao
တောင်းတောင်းထေးချင်းထေးတောင်းထေးတောင်းဓာနီတောင်းကြီးတီတောင်းဟဲ့တောင်းထေးထေးထေးတောင်းထေးတောင်းদাদা ভাই কৃষ্ণ গোপী হবে প্রেম ভক্তি বলে রে বৈশ্য করি পৃথিবীত উৰণ ভূৰণ গজন আৰু ভ্ৰমণকে ধৰি চাৰিমুঠি জীৱৰ ভিতৰত ভক্তৰূপে পৰিচয় দিলে। আজি তেওঁলোকে মোক পাবৰ বাবে বহু পুৰুষাৰ্থ কৰি প্ৰেম ভক্তি বলেৰে বৈশ্য কৰি জগতত অক্ষয় কীৰ্তি অৰ্জন কৰিছে। সেই প্ৰেম ভক্তিৰ বাবে তেওঁলোকৰ ওচৰত আৰু ভক্তসকলৰ দাস হৈ তেওঁলোকক মই ৰক্ষা কৰি থাকিব লাগিব। তেন্তে কৃষ্ণ দাদা ভকতসকল তোমাতকৈ শ্ৰেষ্ঠ। নিশ্চয় দাদা, ভকতসকল মোতকৈ বহু ওপৰত। মই যেনে সত ৰজ তম তিনি গুণৰ ওপৰত ভকতসকলো তদ্ৰুপ। ভকতে মোৰ হৃদয়, ভকতে মোৰ প্ৰাণ, ভকতৰ ঋণে মই নিশ্চিন্ত। তেন্তে কৃষ্ণ দাদা গোপী হবে তোমাক পাবৰ বাবে যি কাত্যায়নী ব্ৰজ ধৰি ইমান কষ্ট কৰিলে, আৰু মহাৰাস কৰাৰ সময়ত তুমি ৰাধাক লৈ অন্তৰ্ধান হওঁতে গোপীসকলক যিমান ব্যাকুল কৰিলা, ইয়াৰ তাৎপৰ্য এই নেকি কৃষ্ণ? দাদা তুমি যদি ভকতৰ প্ৰাণ, ভকতৰ হৃদয় হোৱা, তেন্তে গোপীসকলক কষ্ট দিয়া কাৰণ কি? দাদা কৃষ্ণ মোৰ বাদে এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মা আদি কৰি মহেশ্বৰ প্ৰমুখ্যে যিমান জীৱয়ে জন্মগ্ৰহণ কৰিছে, সেই সকলোবোৰ জীৱ কেৱল মায়াত আবদ্ধ। হয় কৃষ্ণ। যি জীৱই কায় মন বাক্য একত্ৰিত কৰি ধৰ্ম অৰ্জন কৰি লোভ মোহ মায়া কাম ক্ৰোধ সকলোবোৰ ভৰিৰে ঠেলি দি একান্ত ভকত, আৰু তেওঁলোকৰ বাবে মই হৈছোঁ দাসৰো দাস। দাদা কৃষ্ণ গোপীসৱৰ প্ৰেম ভক্তিত তুষ্ট হৈ যি ৰাসক্ৰিয়া কৰিছিলোঁ, ই তাৰে নিদৰ্শন। সেই ৰাসক্ৰিয়াত মোৰ মায়াত আকৃষ্ট হৈ গোপীসৱে মোক স্বামী ৰূপে পাই গৰ্বত আত্মহৰা হৈ পৰিছিল। তেওঁলোকৰ যে মই প্ৰকৃত স্বামী নহয়, তাক তেওঁলোকে বুজিবই নোৱাৰিছিল। সেইবাবে দাদা তেওঁলোকৰ গৰ্বৰ নাশ কৰিবৰ বাবে ৰাধাৰূপে ৰাধিকাক লৈ গোপীসৱৰ ভক্তি পৰীক্ষা কৰিছিলোঁ। গতিকে দাদা কৃষ্ণ গোপীসৱলক পুনৰ ভকত ৰূপে অধিষ্ঠিত কৰিলোঁ। কৃষ্ণ দাদা তুমি তেন্তে নিৰ্গুণ। নিশ্চয় দাদা, মই নিৰ্গুণ। তেন্তে কৃষ্ণ দাদা তুমি যদি নিৰ্গুণ হোৱা, গুণত থকা গোপীসকলে তোমাক কেনেকৈ বশ্য কৰিলে? দাদা ইয়াৰ তাৎপৰ্য অতি মহান।
অতি মধুৰ। ইয়াক তুমি সহজে বুজিব নোৱাৰিবা। কৃষ্ণ আৰু ভক্তি এনে বস্তু নহয় যাক মই তোমাক সহজে বুজাই দিব পাৰিম। তথাপিতো কওঁ শুনা। কোৱা কৃষ্ণ। দৈৱকী আয়ে মোক পাবৰ বাবে তিনি জন্ম ধৰি সাধনা কৰি আহিছে। সেই সাধনাৰ বলতে তেওঁলোকৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁৰ গৰ্ভত মই জন্ম ললোহি। তেওঁৰ গৰ্ভত জন্ম লভিলোঁ বুলিয়ে তেওঁ যে ভক্তি মুক্তি সকলো পালে এনে বুলি নাভাবিবা দাদা। কৃষ্ণ গোপী হবৰ কথাও বাদ দিয়া, মই মোৰ আইকো ইমান সহজতে মুক্তি দিব নোৱাৰোঁ দাদা। তুমি ইমান নিষ্ঠুৰ কিয় হ'লা কৃষ্ণ? দাদা তোমাৰ আইৰকো যদি তুমি কৃপা দৃষ্টি নকৰা তেন্তে আন কাক কৰিবা? দাদা ভক্তি কি মুক্তি কি ভক্তি কাক কয়? কি ভক্তি কৰিলে জীৱই পুনৰ পৃথিৱীলৈ আহিব নালাগে? সেই ভক্তি কোনে কৰিছে জানা দাদা? কৃষ্ণ দাদা মই মোৰ আইক মুক্তি দিম, তাৰ বাবে তুমি নিশ্চিন্ত থাকা। কৃষ্ণ দাদা কংস মামাই বাৰু মুক্তি পাবনে নাপায়? নিশ্চয় দাদা, তেওঁ বৈৰীভাৱে মুক্তি পাব। দাদা কৃষ্ণ মোক কেৱল দৈৱকী আইৰ চকু পানীৰে পৃথিৱীলৈ অনা নাই। মই কিয় আহিছোঁ জানা দাদা? কোৱা কৃষ্ণ। মাত্ৰ ভূভাৰ হৰণ কৰি কংস মামাৰ মুক্তিৰ বাবে। গতিকে ভাবি চাবা দাদা, ভক্তিহীন মুক্তিৰ অৰ্থ ক'ত? কংস মামাই ভাবিছে তেওঁৰ ভগ্নীৰ দৈৱকীৰ গৰ্ভত একাল শিশুৱে জন্মগ্ৰহণ কৰিছে আৰু সেই কাল শিশুৱে তেওঁ কৰিব সংঘাৰ। সেইকাৰণে তেওঁ মোক চাবলৈ দিনে ৰাতিয়ে শয়নে সপোনে কেৱল মোৰ কথাই চিন্তা কৰিছে। ইয়াত জানো ভক্তিৰ কথা আছে দাদা? অন্য হাতে ভাবিছোৱা গোপী হবই মোক পাবৰ বাবে কেনেকৈ ভক্তি কৰিছে। মহাৰাসত মোৰ বিগলিত বংশীৰ ধ্বনিত ভক্তিৰ প্ৰেমত বলীয়া হৈ আহিব লাগিছিল জীয়ৰীসকল, কিন্তু জীয়ৰীৰ পৰিৱৰ্তে পতিপুত্ৰ থকা বোৱাৰীসকলে পতিপুত্ৰ এৰি আহি মোকে অৰ্পিছিল প্ৰাণ। গতিকে দাদা ভক্তি মুক্তিতকৈ বহু ওপৰত কঠোৰ শ্ৰম অশেষ ভাগ্যৰ বলতেহে ভক্তি পাব পাৰি। কৃষ্ণ দাদা কংস মামাই তেন্তে তোমাৰ হাততে মুক্তি পাব? নিশ্চয় দাদা। পৃথিৱীত যেতিয়া মোৰ ভক্তসকলৰ ওপৰত অত্যাচাৰ অনাচাৰ ব্যভিচাৰ উৎপীড়ন প্ৰপীড়ন নাৰীৰ নিৰ্যাতন হয়, তেতিয়াই তেওঁলোকৰ শান্তিৰ ধৰ্ম ৰক্ষাৰ হেতু যুগে 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 মই হওঁ অৱতাৰ। কৃষ্ণ দাদা তুমিয়ে সৃষ্টি স্মৃতি প্ৰলয়ৰ একমাত্ৰ গৰাকী। দাদা নোৱাৰো বুজিব মই তোমাৰ মহিমা। বাৰু কৃষ্ণ দাদা এতিয়া যাওঁ ব'লা, ৰোহিণীয়াই আমালৈ বাট চাই আছে। ব'লা দাদা। ব'লা কৃষ্ণ। মহানন্দে প্ৰস্থানয় দৈৱকী নন্দন। মহানন্দে প্ৰস্থানয় দৈৱকী নন্দন। সৃষ্টি স্থিতি প্ৰলয়ৰ
দিয়ার কাম রাম হরি পুরা সর্বজন ও রাম, হরি আরে সভাত প্ৰৱেশ কৰে মথুৰাৰ জনয়ে আৰে সংগেশৰে ভক্ত অক্ৰূৰ আৰে কংসৰ হাতত ৰাজা হৈলে আৰে ৰাজ্যৰ চিন্তাত ৰাজা বিষাদিত আরে পরম ধার্মিক রাজা বিগলিত মনয়ে আরে রাম হরি রাম হরি বুলা আরে পরম ধার্মিক রাজা বিগলিত মনয়ে আরে রাম হরি রাম হরি বুলা মহারাজ আমার পণিপাত করিব গ্রহণ। মহারাজ মোৰ পুত্ৰ সম প্ৰজাবৰ্গৰ ওপৰতে কংসৰ এনে পাশবিকে অত্যাচাৰ আৰু কিমান দিন থাকিব অকুৰ? মহারাজ
কংখৰ কংখৰ এনে নিৰ্মম অত্যাচাৰ দেখি মোৰ হৃদয়ে দিনে ৰাতিয়ে কান্দিব লাগিছে। মহারাজ সেই অত্যাচাৰ নপৰিবনে অকুৰ? মহারাজ অকুৰ মহারাজ মহারাজ কংসৰ অত্যাচাৰ দিনক দিনে তৃতীয় চন্দ্ৰৰ কলাহৰ দৰে দুগুণে বাঢ়িব লাগিছে মহাৰাজ, দুগুণে বাঢ়িব লাগিছে। মথুৰাৰ ধ্বংস ধুমুহাটি প্ৰবলভাৱে বলিব লাগিছে মহাৰাজ। ইয়াক ইয়াক কোনে নিবাৰণ কৰিব মহাৰাজ? নিবাৰণ 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 কোনে কৰিব অকুৰ? মহাৰাজ নিবাৰণ কোনে কৰিব অকুৰ? মহাৰাজ নিবাৰণ নিবাৰণ নিশ্চয় কৰিব অকুৰ। যাৰ কৃপাতে সৃষ্টি স্থিতিৰ প্ৰলয় হৈছে, যাৰ কৃপাতে চন্দ্ৰ সূৰ্য কেন্দ্ৰ কৰি পৃথিৱী অবিৰাম গতিতে ঘূৰিব লাগিছে, মহাৰাজ তেৱেই হৰ্তা কৰ্তা স্বয়ং নাৰায়ণ। মহাৰাজ যাৰ কৃপাতে তুমি আমি হাসি জীয়াই আছো অকুৰ। মহারাজ তেৱেই ভক্তক উদ্ধাৰ কৰিবৰ বাবে যুগে যুগে হৈ অৱতাৰ। মহারাজ ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ পৰা কোনো উপায় নাই নে মহাৰাজ? কংসৰ হাজাৰ অত্যাচাৰ অনাচাৰৰ পৰা দুৰ্দান্ত হ'লেও কেৱল মাথো আপোনাৰ সন্তান মহাৰাজ। কংসৰ ইমান অত্যাচাৰ অনাচাৰ কৰিছে যদিও এয়া জানো দয়াময়ে কিবা নহয় মহাৰাজ? যদিও ঈশ্বৰৰে লীলা, তথাপি মহারাজ অকুৰ তোমাৰ আমাৰ উদ্দেশ্যৰ লগতে এই নিশ্চয় বেলেগ। মহারাজ কংসক এইবাৰ আপুনি কৰক। সি মোৰ পুত্ৰ হৈ মথুৰা প্ৰজা বৰ্গৰ ওপৰতে যি পাশবিক অত্যাচাৰ চলাইছে, সেই অত্যাচাৰ কোনে প্ৰাণে সহ্য কৰিব পাৰি অকুৰ? মহারাজ এইবাৰ আপুনি কৰক অনুৰোধ কংসক। অনুৰোধ হয় মহারাজ অনুৰোধৰ কথা কৈছে অকুৰ? অনুৰোধ একো লাভ নাই অকুৰ, একো লাভ নাই মহারাজ অকুৰ। মহারাজ আজি এই মহাৰাজ চৌকখনৰ অনুৰোধ এটা সামান্য পালি পহৰীয়াও পালন নকৰে, তেনেস্থলতে দুৰ্দান্ত কংসই মানিব? এইয়া তোমাৰ বিশ্বাস? মহারাজ
সেই বিশ্বাসী কেতিয়াবাই কাল কত অতি গহল করে কাল কত মহারাজ জীৱসমূহ কৰ্মৰ অধীন কৰ্ম বন্ধনৰ পৰা ছেদ হ'ব নোৱাৰিলে জীৱসমূহে ভাল ঠাইত জন্মগ্ৰহণ কৰিব নোৱাৰে মহাৰাজ কংসয়ো কৰ্ম বন্ধনৰ পৰা আশত্ৰ থাকিও ইমান কোটভাৱে জন্ম লাভ কৰি দয়াময়ক বৰিভাৱে চিন্তা কৰিছে যিহেতু তেওঁক নিশ্চয় মুক্তি কৰি দিব মহাৰাজ তেন্তে অকল মোৰ পুত্ৰও মুক্তি পাব তেন্তে মোৰ পুত্ৰও মুক্তি পাব কেতিয়াকৈ এই মায়াৰ বান্ধন চিঙি কংসৰ প্ৰাণ পৰি ৰাতুল চৰণে চৌচক্যে দেখিবলৈ পাম মহাৰাজ হে ভগৱান তুমি আৰু মোক কিমান দুখ যন্ত্ৰণা দি ৰাম কৃষ্ণকে লুকুৱাই ৰাখিবা প্ৰভু ৰাম কৃষ্ণকে লুকুৱাই ৰাখিবা মহাৰাজ সেই দিনলৈ আৰু বেছি পৰ নাই মহাৰাজ কংসই মৃত্যুৰ বাবে ৰাম কৃষ্ণকে করুণভাৱে আমন্ত্ৰণ জনাইছে আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি দয়াৰ আধাৰ ৰাম কৃষ্ণই অবিলম্বে দিবহি দেখা মহাৰাজ কংসৰ ৰাতুল চৰণ হৃদয়ত বান্ধি কেৱল কৰক অপেক্ষা ৰাম কৃষ্ণৰ আগমনৰ হেতু মহাৰাজ আগমনৰ হেতু মহাৰাজ বলা এতিয়া মহাৰাজ মোক লৈ বলা মোক লৈ বলা মহাৰাজ মহাৰাজ তুমি মোৰ জীৱনৰ একমাত্ৰ সম্বল মোক লৈ বলা মোক লৈ বলা Hello. ভাত প্রবেশ আরে হঙ্গে চলে কালো আরে রাম হরি রাম হরি ভজন আরে রাম হরি বুলা ভজন ও
অবাত প্ৰৱেশ কৰে মথুৰাৰা দেখা কৰিব যে ভাদ প্ৰৱেশ কৰে মথুৰা ৰাজ দেখা কৰিব যে সঙ্গে চলে কালকেতু নয়া হৈন দেখা হৰিব যে ভাদ প্ৰৱেশ কৰে মথুৰা ৰাজ দেখা হৰিব যে দেখা দেখা সৰ্বজন ওৰা এক দেখা হৰিব যে যে ভাদ প্ৰৱেশ কৰে মথুৰা ৰাজ দেখা হৰিব যে ৰাম হৰি মূলা সৰ্ব দেখা সৰ্ব যে ৰাম হৰি মূলা সৰ্ব দেখা সৰ্ব যে ৰাম হৰি মূলা সৰ্ব দেখা সৰ্ব সেনাপতি কালকেতু মহারাজ কংখর মানবৈরী নন্দভূত কলিয়া কৃষ্ণক মত করা হলে নাই কালকেতু নাই হোৱা মহারাজ এই নন্দভূত কলিয়া কৃষ্ণক এতিয়াও বোধ কৰা হোৱা নাই হয় মহারাজ আৰু কোৱাচোন কালকেতু মহারাজ নন্দভূত কলিয়া কৃষ্ণক বধ কৰিবৰ বাবে ইমান সৈন্য তুমি কৰিলা প্ৰেৰণ মহারাজ লক্ষ কোটি সৈন্য মই কৰিছো প্ৰেৰণ কিন্তু কোনো সৈন্যই আদ্য পৰিমেতে নাহিল উভতি তেন্তে অজৰাজ কংসৰ পৰাজয় সামান্য এক বালকৰ হাতত নিশ্চিন্ত হওক মহারাজ এতিয়াও বীর সৈন্য হোৱা নাই মথুৰাপুৰীতে কেখি বম্বা অৰিষ্টা তুখল আদি বীৰ অগ্ৰগণী এতিয়াও জীৱিত ধৰাৰ পক্ষত তেন্তে এতিয়াই মাতি অনা সেই বীৰগণক চপিয়াই পৰক শত্ৰুৰ পৰাত বধ কৰক
বোধ করক নন্দ হতো হেই কলিয়া কৃষ্ণকে। ধৈর্য ধরক মহারাজ, সামান্য বালক রামকৃষ্ণর বাবে ইমান চিন্তারময় নেদেখো কারণে এইবার মুখা দেখি দিয়ক মহারাজ। মরমর ভাগিন হাতর চিহ্ন মন্দানি আর পান করিব মই তজু শরণত। কালকেতু মহারাজ, কঙ্খক পরাজয় করিব পরা বীর জন্ম হওয়া নয় এই ধরার মধ্য। কঙ্খ এমন মহান যাক বধ করিবর বাবে গোকুল বৃন্দাবনতে রাম কৃষ্ণই নিরলে গণিসে কঙ্খর মরণ। কঙ্খর মরণ জনইমান সহজ কালকেতু। কিন্তু আশ্চর্য কালকেতু, যার ভয়তে স্বয়ং বিধাতাই অতি সাবধানে বিধির বিধান নিয়ন্ত্রণ করে। আর সেই কঙ্কক বধ করিবর বাবে বৈকুণ্ঠর পরা নামি আহিছে রামকৃষ্ণর যুগল মূর্তি। জয় কঙ্খর প্রজ্বলিত দেবাগ্নিতি দাহুতি করিছে প্রদান। মহারাজ, দেবর্ষি নারদর হইছে আগমন। এই দেবর্ষি নারদ আহিছে। হয় মহারাজ। ওহো হরে নারায়ণ প্রথমে প্রণাম ব্রহ্ম রূপী সনাতন সর্বয়বতার রণ তজু লাভি কমল ব্রহ্ম ভৈলা জাত যুগে যুগে অবতার ধরা অখণ্ডাত যুগে যুগে অবতার ধরা অখণ্ডাত নারায়ণ নারায়ণ দেব নারায়ণ 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 আহক
দেবর্ষি আপনার আগমনে কৃতার্থ করিছে কঙ্কর চিন্তামৃত মন, কৃতার্থ করিছে কঙ্কর সহস্র জনম। নারায়ণ নারায়ণ বারো ককসুন দেবর্ষি মহারাজ। ইবা সেতু আগমনেই মথুরাপুরত আর কিবা কত্যময় অরেম হতন। নারায়ণ নারায়ণ কারণ একো নাই মহারাজ, তথাপিতো আজি বহুদিন মথুৰাৰ কোনো সংবাদ নাপাই বা বাতৰি এটাকে লৈ যাওঁ বুলি ইয়ালৈ আহিলোঁ মহাৰাজ। দেবর্ষি শুনিবলৈ পাইছোঁ মথুৰাৰ পচন্দ কেশৰী অখণ্ড প্ৰতাপী ভোজৰাজ কংসই নন্দসুত কলিকৃষ্ণক বধিবৰ বাবে ঘোৰ অভিযান চলাইছে। দেবর্ষি বাৰু কওকচোন মহাৰাজ, বধ কৰা হ'ল সেই নন্দসুত কলিকৃষ্ণক? নাই হোৱা দেবর্ষি। কি এতিয়াও বধ হোৱা নাই ৰামকৃষ্ণ? হয় দেবর্ষি, এতিয়াও বোধ হোৱা নাই সেই রামকৃষ্ণ। মোৰ শত বীর করির প্রেরণ কোন বীর উভতি নাহিল হে রামকৃষ্ণ সমৰৰ পৰা। নারায়ণ নারায়ণ কি শুনিলোঁ মহাৰাজ, যাৰ ভয়ত স্বৰ্গ মৰ্ত্য আকাশ পাতাল যক্ষ ৰক্ষকে ধৰি ৩৩ কোটি দেৱতা ভয়ত হৈকম্পমান, তেনেহেন ভোজৰাজ কংস আজি নাৰায়ণ নাৰায়ণ সামান্য বালকৰ হাতত পৰাজয়। ই অতি আচৰিত কথা মহাৰাজ। হয় দেবর্ষি, অতিকে আচৰিত কথা। সামান্য বালকৰ হাততে ধ্বংস হল মোৰ অলেখ হানানি। নারায়ণ ধ্বংস হল মোৰ অখণ্ড প্ৰতাপ। কৌক দেবর্ষি, এই উপায়েৰে বধ কৰোঁ নন্দসুত কলিয়া কৃষ্ণক। নারায়ণ নারায়ণ সঁচাকৈ আচৰিত কথা মহাৰাজ। কংসহেন বীৰ পৰাজয় সামান্য বালকৰ হাতত। বাৰু কওকচোন মহাৰাজ, দেবর্ষি কোনেই নন্দসুত কলিকৃষ্ণ? কোন সেই নন্দসুত কলিয়া কৃষ্ণ? আৰু সঁচাকৈ জন্মগ্ৰহণ কৰিছিলে নন্দৰ যশোদাৰ ঘৰত। কৌক দেবর্ষি, কোন সেই নন্দসুত কলিয়া কৃষ্ণ? নারায়ণ নারায়ণ মহারাজ, কলিকৃষ্ণ নন্দসুত নহয়। কলিয়া কৃষ্ণ নন্দসুত নহয়? হয় মহারাজ, কলিকৃষ্ণ নন্দসুত নহয়। কোন সেই নন্দসুত কলিয়া কৃষ্ণ? তেওঁ হৈছে দেবর্ষি, তেওঁ হৈছে দেবর্ষি, তেওঁ হৈছে দেবর্ষি, তেওঁ হৈছে দৈৱকী গৰ্ভজাত অষ্টম সন্তান। শুনিলো মই কলিয়া কৃষ্ণ নন্দসুত নহয়, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। হয় মহারাজ, কংসৰ পানবৰী আলন্তক যম। অলকেতু মোক তীক্ষ্ণ তৰোৱাল বধ কৰোঁ বিশ্বাসঘাতকতা কৰিলে নৰথমে দিছি নিলে সেই ভোজৰাজ কংসক। দেখা যাব স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ সৈক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ কোনে আজি ৰক্ষা কৰে তাক মোৰ হাতৰ পৰা। নারায়ণ নারায়ণ বসুদেৱক বধ কৰিবা বাৰু?
আৰু এটা কথা শুনক মহাৰাজ, দেৱৰীখি কংসৰ প্ৰচলিত দেৱক ৰিজৰ্ভকৈ চলিবৰ বাবে নন্দৰ কন্যাৰত্ন আনি কংসৰ হাতত দিলে উপহাৰ। দেৱৰীখি নাৰায়ণ আৰু কংস কৰিলে ঘোৰ প্ৰতাৰণা। অসহ্য আৰু অসহ্য মোক নকৰিব দেৱৰীখি। নাৰায়ণ প্ৰতাৰণা 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 ঘোৰ প্ৰতাৰণা কৰিলে সেই মূৰ্খ বসুদেৱে ঘৰকেতো আদেশ কৰক মহাৰাজ। যোৱা তুৰন্তে মুকলি কৰি অনা বসুদেৱৰ দৈব্যকে বধ কৰিম আজি মই নিজ ইচ্ছামতে। ভাল মহাৰাজ। নারায়ণ নারায়ণ। বসুদেৱ দৈৱকীৰ দোষ কি মহাৰাজ? দেৱৰীখি বসুদেৱটো শত্ৰু নাছিল আপোনাৰ। দৈৱকী গৰ্ভজাৰ অষ্টম সন্তান শত্ৰু যাৰ অভিনৱে বধ কৰক মহাশত্ৰু আপোনাৰ। দেৱৰীখি আৰু নিষ্কণ্টক হওক কংসৰ জীৱন। কওক দেৱৰীখি মহাৰাজ এই উপায়েৰে বধ কৰো এই নন্দসূত নারায়ণ নারায়ণ। আছে এটি সহজ উপায়। সহজ উপায় হয় মহারাজ, সহজ উপায়। ৰামকৃষ্ণ বধ হ'ব এইটি পলকতে। এটি পলকতে হয় মহারাজ, এইটি পলকতে। আৰু শূন্য হ'ব মহাশত্ৰু, আৰু শূন্য হ'ব মহাশত্ৰু আপোনাৰ এই ধৰণীৰ মণ্ডলে। কওক দেৱৰীখি ইহেই সহজ উপায়। শুনক মহাৰাজ, ৰামকৃষ্ণ বধ হ'ব এইটি পলকতে, আৰু শূন্য হ'ব মহাশত্ৰু আপোনাৰ ই ধৰণীৰ মণ্ডলে। আৰু শুনক মহাৰাজ, দেৱৰীখি অহা চতুৰ্দশী তিথি দিনা এক ধনুযজ্ঞ কৰি আয়োজন। ৰামকৃষ্ণক নিমন্ত্ৰণ জনক নন্দ যশোদাৰ হমে, আৰু মহানন্দে ৰামকৃষ্ণই মথুৰাত কৰিব প্ৰৱেশ। আৰু মহাৰাজ বধ হ'ব ৰামকৃষ্ণ মহাবীৰৰ হাতত। উত্তম উত্তম দেৱৰীখি মহাৰাজ আপোনাৰ বাক্যকে সৰুগত কৰি অচিৰতে আয়োজন কৰিম মই এক ধনুযজ্ঞ। নাৰায়ণ নাৰায়ণ। নিমন্ত্ৰণ জনাম ৰামকৃষ্ণ সেই দৈৱকী নন্দন। নাৰায়ণ নাৰায়ণ। চাবা যাতে মহাৰাজ দেৱৰীখি ৰামকৃষ্ণ পলাব নোৱাৰে মথুৰাৰ পৰা। দেৱৰীখি যদি কেনেবাকৈ ৰামকৃষ্ণই কৰে পলায়ন, নিশ্চয় জানিবা এইটো কংসৰ মৰণ। দেৱৰীখি নাৰায়ণ নাৰায়ণ। মই এতিয়া আহিলোহে মহাৰাজ। যাওক নাৰায়ণ। শুন হেৰ কংস দুৰাচা মহন্ত কৰ নাৰায়ণ নাৰায়ণ। ও তোকো বধিবৰ হেতু হ'ল অৱতাৰ। নাৰায়ণ
পাপিত না পাবি নিস্তার ও পাপিত না পাবি নিস্তার নারায়ণ 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 যাওক দেবরিখে আপনার বাক্যকে হরগত করি অসিরতে অর্জন করি ময়েকে ধনুযজ্ঞ বধ করিব সেই রাম কৃষ্ণকে জীবনের মত্ত মোরে তাই প্রাণ কৃষ্ণর নিধন 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 আ